সো ফাইনেলি মই ঘৰ আহি পালোহি আৰু এয়া ৰাতিপুৱা লাগি গ'লো ভাত চব্জি বনোৱাত। মানে ৰাতিপুৱা মানে কি হ'ল, পাপা যাবলৈ আছিলে ডিউটি, তো মা ক'লে যে চব্জিটো বনাই লোৱা বুলি। তো চব্জিটো বনাই পেলাই মই ইফালে চব্জিৰ লগে লগে মই চাও বনালোঁ দেই, কিন্তু এইটো ভিডিঅ'টো মই কৰিব নোৱাৰিলোঁ কেলেকি ফোনত চাৰ্জ নাছিলে। আৰু অকণমান দেৰি শুই বৰষুণ আহি আছিলে, অকণমান দেৰি শুই বৰষুণ এৰাৰ লগে লগে মই কামত লাগি গ'লোঁ। এয়া চাইছেনে, বহুত দিনৰ মূৰত ঘৰলৈ আহিলে এয়া মানে পচন্দ নলগা হৈ যায় ন, মানে এনেকৈ কামবোৰ চব মাও কৰিব নোৱাৰে, স্কুল যায়, তো সেইকাৰণে আহিয়ে মানে কামত লাগি গ'লোঁগৈ। এয়া ফুলবিলাক অকণমান চাফা কৰিলোঁ, মানে অকণমান ডিচিপ্লিনকৈ থ'লোঁ আৰু ইফালে থৈ গৈছিলোঁ। ঘৰো বনাই আছে, মানে ঘৰ মানে কি হেৰি বাৰাণ্ডাখন বনাই আছে আৰু গিল লগাব চাগে পাপা। এইফালে অকণমান ঝাৰু কৰিলোঁ, ঝাৰু দি পেলাই পূৰা মানে ইফালে ফুলটো থৈছিলোঁ আৰু জমাকৈ থৈ দিলে মানে এইফালে পাত পৰি জমা হৈ যায় ন, তো এনেকাই জমা হৈ গৈছিলে। তো অকণমান ঝাৰুও কৰিলোঁ, লগতে ফুলখন মানে সেইটো ঘৰৰ কিনাৰে থৈ দিলোঁ। আৰু ফুলবিলাক মানে বেয়াই হৈ গৈছে, পানী চানী দিয়া নহয় ন। ভণ্টি আছে, কিন্তু ভণ্টি ঘৰৰে কামত মানে ইমান হেৰি কৰিব নোৱাৰে, সেয়া চাই আছে। ফুলবোৰ ইমানো ভাল হোৱা নাই, হ'লেও এইবিলাক মানে দি গৈছিলোঁ, হ'লেও বৰষুণ আহি গোলাপটো কি ক'ম, ৰসটো ভালেই হয়। আপোনালোকেতো জানেই ফুলবিলাকো বাচ্ছাৰ দৰে মানে পোহপালন কৰিব লাগে, তেতিয়াহে ভাল হয়। আৰু ইফালে মানে 12টাৰ খানা বনাবলৈ ষ্টাৰ্ট। আৰু মোৰ লগত এজনী লগৰ ছোৱালী আহিছিলে, তো তাই আলহী আহিছে ন, তো সেয়া দুপৰীয়াৰ খানা ৰেডি কৰি আছিলোঁ মানে। আৰু আমাৰ গেছো শেষ হৈছে, তো চৌকাতে বনাব লাগে, আৰু ঠাণ্ডা বতৰ চৌকাত ভালে লাগে। আৰু এইফালে স্পেচিয়েলটো একো নাছিলে মানে ৰাতি আমি পাপা মাংস আনিছিলে, তো মাংস খাইছিলোঁ কিন্তু সন্ধিয়া সময়তে কিবা যা যোগাৰ কৰিব লাগিব। এইফালে ভাত বনাই ল'লোঁ, তাৰপিছত ভণ্টিয়ে আমাৰ মানে বহুত দিন চাটনি খোৱা নাই বুলি কৈছে। তো বাৰীত সৰু বিলাহী লাগিছিলে, তো সৰু বিলাহী ফুদেনা মানে ভণ্টিয়ে ইফালে পিচিম বুলি কৈ আছিলে। সেয়া শিলপতা পিছা চাটনি বহুত টেষ্টি হয় না। তাৰপিছত ইফালে চাইছে থালি চাটনি, তাৰপিছত দালি আছিলে, আৰু এইবিলাক কলফুল ভাজি বনাইছিলোঁ আলু। ফুৰিব যাম খাবলৈ ষ্টাৰ্ট আৰু ফাৰ্ষ্ট টাইম লখিমপুৰ আহিছে, তাইক অকণমান ইফালে ফুৰাবলৈ লৈ যাম। এদিনৰ কাৰণে আহিছোঁ যিহেতু, বেছি দূৰলৈ যাব নোৱাৰোঁ, ওচৰৰ মামাহঁতৰ ঘৰৰ ফালে যামগৈ। আৰু আমাৰ ওচৰত সময় নাই যিহেতু, সেইকাৰণে সোনকালে ভাতটো খাই আছোঁ। আৰু আপোনালোকক মোৰ ভিডিঅ' যদি ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ দেই, বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।